নমস্কাৰ সকলোৱে আৰডি এডুকেশ্যন চেনেলটোৰ পৰা হিয়া ভৰা নমস্কাৰ গ্ৰহণ কৰিব। আজি আমি এই লেসনটোৰ জৰিয়তে ক্লাস 6 ৰ লেসন নম্বৰ 7 গামোচা এ ট্ৰেড অফ লাভ এই লেসনটো ডিসকাস কৰিম। তোমালোকৰ সৈতে ইয়াত থকা আটাইকেইটা কোৱেশ্চন আনসাৰ তোমালোকে এই আৰজি এডুকেশ্যন চেনেলটোৰ জৰিয়তে পাবা লাভ কৰিবা। সো তোমালোকে ভিডিওটো হেকলৈ যোৱাৰ আগতে মোক ফেসবুকতো তোমালোকে ভিডিও ডাউৰি নামৰ চেনেলটোৰে তোমালোকে কি কৰিব পাৰিবা ফলো কৰিব পাৰা। ফেসবুকত তোমালোকে সাৰ্চ কৰিবা ভিডিও ডাউৰি, তাত মই তোমালোকৰ ক্লাস 6 ৰ সকলো সমাধান দি থাকো। মই স্ক্ৰিনত চেনেলটো লগো দিছো, তোমালোকে চোৱা আৰু তোমালোকে আশীৰ্বাদ কৰিবা যাতে চেনেলটো আগুৱাই যায়। তোমালোকে বহুত সহায় জনাইছা। সো মই আৰু নতুন ভিডিও তোমালোকৰ লৈ আহিছো। এটো হৈছে গামোচা এ ট্ৰেড অফ লাভ এই লেসনটো। গামোচা তোমালোকে সকলোৱে চিনি পোৱা। গামোচা কি কৈছে এ ট্ৰেড অফ লাভ, এটা প্ৰেমৰ কি কৈছে এনাজৰি বুলি কৈছে, প্ৰেমৰ বান্ধোন বুলি কৈছে। তোমালোকে যদি তোমালোকৰ উন্মেষ কিতাপখনত চোৱা এনেকুৱা দেখিছা না, এখন গামোচা এনেকুৱা ধৰণৰ গামোচা দেখিছা নিশ্চয়। আমাৰ অসমীয়াত এইখনক কোৱা হয় গামোচা আৰু বড়ো ভাষাত দখনা বড়ো ভাষাত আৰনা বুলি কোৱা হয়। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ আমাৰ জাতি আছে ভাৰতবৰ্ষত। এই জাতি অনুসাৰে কি হয় এই গামোচাখন বেলেগ বেলেগ নাম থাকে, কিন্তু আমাৰ অসমৰ এখন কি হয় জিঅ'টেক লাভ কৰা এখন পবিত্ৰ গামোচা। এনেকুৱা ধৰণৰ ফুলাম গামোচা আছে আৰু বিভিন্ন ধৰণৰ গামোচা আছে তোমালোকে জানাই। তাৰপিছত ইয়াত দিছে আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া, আমাৰ দেশৰ নাম কি কৈছে ইণ্ডিয়া কৈছে, ইজ ফুল অফ ডিফাৰেণ্ট কালচাৰ্ছ। মই এতিয়াই কৈছোঁ বহুত ধৰণৰ কি আছে কালচাৰ আছে। কালচাৰ মানে হৈছে সংস্কৃতি এণ্ড ট্ৰেডিশ্যন। আমাৰ পৰম্পৰাবিলাকো বেলেগ বেলেগ হয়। সকলো জাতিৰে পৰম্পৰাবিলাক কি হয় ট্ৰেডিশ্যনবিলাক বেলেগ হয়, সাজপাৰবিলাক কি হয় বেলেগ হয়। ৰিড দ্য ষ্টেটমেণ্ট ইন কালাম এ এণ্ড মেটছ ডেম উইথ দ্য ৰিলিভেণ্ট ফেষ্টিভেল ইন কালাম বি। কালাম এ আৰু কালাম বি তোমালোকক দুটা দিছে ন। এই কালাম এ কালাম বিৰ ষ্টেটমেণ্টবিলাক পঢ়ি তোমালোকক ইফালৰ কালাম বি থকাৰ লগত মেটছ কৰিব দিছে, অৰ্থাৎ মিলাব দিছে। These are different harvest festivals celebrated in different state of India. এইকেইটা হৈছে বিভিন্ন ধৰণৰ উৎসৱ হাৰ্ভেষ্ট ফেষ্টিভেল। এই ফেষ্টিভেলকেইটা আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত পালন কৰা হয়। এতিয়া তোমালোকক কি দিছে, প্ৰথমতে দিছে লহৰী। লহৰীটো ক'ৰ হয়? লহৰীটো হয় আমাৰ পাঞ্জাবৰ। লহৰী এটা কি হয় উৎসৱ, পাঞ্জাবত পালন কৰা হয়। এ হাৰ্ভেষ্ট ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন পাঞ্জাব। পিপল লাইট ফায়াৰ্ছ এণ্ড চাইন এণ্ড ডেন্স এৰাউণ্ড দেম। নৃত্য কৰে আৰু বিশেষকৈ এই ফেষ্টিভেলটো পাঞ্জাবত পালন কৰা হয়। আৰু মেল বেবী জন্ম পালেও ইয়াতে এই লহৰী উৎসৱটো তাতে পালন কৰা দেখা যায়। তাৰপিছত তোমালোকক দিছে উত্তৰায়ণ। এই উত্তৰায়ণ ফেষ্টিভেলটো মেইনলি ক'ত পালন কৰা হয়? ভাৰতবৰ্ষৰ মেইন পাৰ্ট গুজৰাটত পালন কৰা হয়। এই হাৰ্ভেষ্ট ফেষ্টিভেল হয় এইটো ইজ চেলিব্ৰেটেড ইন গুজৰাট। দ্য মষ্ট আইকনিক পাৰ্ট অফ দিছ ফেষ্টিভেল ইজ কাইট ফ্লাইং। চিলা উৰুৱা এইটো হ'ল তাৰমানে কি মেইন পাৰ্ট হয়, মানে বিশেষ আকৰ্ষণীয় এটা উৎসৱ য'ত কি হয় চিলা উৰুৱাৰ এটা ফেষ্টিভেল উৎসৱ তেওঁলোকে পালন কৰে। তাৰপিছত দি আছে পংগাল। পংগালটো তামিলনাডুত পালন কৰা হয়। ইয়াত তামিলনাডু বুলি স্পেচিফিককৈ দিয়া নাই। য'ত পংগাল উৎসৱটো ক'ত পালন কৰা হ'ব এ নম্বৰটো হ'ব, এইটো হ'ব এই 4 day হাৰ্ভেষ্ট ফেষ্টিভেল। এই উৎসৱটো কি হয় মকৰংগাটিত স্পেচিয়েলি পালন কৰা হয়। 4 দিনীয়া থাকে এই উৎসৱ, 4 দিন পালন কৰা হয়। আৰু হোমছ আৰ ডেকৰেটেড, ঘৰবোৰ ধুনীয়া সজাই পৰাই দিয়ে। মই আটাইকেইটা উৎসৱ তোমালোক স্ক্ৰীণত দি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত উইথ কলমাছ, মেংগোজ, লিভছ এণ্ড ফ্লাৱাৰ্ছ। আমৰ পাত, ফুল আদিৰে কি কৰা হয় কলমাছ আদিৰে ঘৰবোৰ সজোৱা হয়। চ' তোমালোক এইকেইটা মিলাব দিছে, মই মিলাই দিলোঁ। এতিয়া নাও চে এ ফিউ লাইনছ এবাউট এনি ওৱান হাৰ্ভেষ্ট ফেষ্টিভেল ডেট ইউ চেলিব্ৰেটেড। এতিয়া তুমি এনেকুৱা এটা ফেষ্টিভেলৰ বিষয়ে লিখা যিটো তোমালোকে কি তুমি পালন কৰি পাইছা। এতিয়া তোমালোকৰ এখন অসমত তোমালোকে ভাগ কৰা। চ' অসমত আমাৰ মেইন ফেষ্টিভেল কি হয় বিহু। এই বিহু ফেষ্টিভেলটোৰ বিষয়ে মই তোমালোকক লিখি দিছোঁ, তোমালোকে চোৱা। বিহু মেইনলি কেই প্ৰকাৰ হয়? 3 প্ৰকাৰ হয়। কি বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু। তোমালোকে এই তিনিটাৰ বিষয়ে ফিউ লাইনছ কেইশাৰীমান বাক্য তোমালোকে লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই হাৰ্ভেষ্ট ফেষ্টিভেলটো যি কুৱেশ্যন দিছিলে এইটো কৰি দিছোঁ, তোমালোকে এনচাৰটো এনেকৈ লিখিবা। হিয়াৰ ইজ এ ফিউ লাইনছ এবাউট মাঘ বিহু হাৰ্ভেষ্ট ফেষ্টিভেল চেলিব্ৰেটেড ইন আছাম। এতিয়া তোমালোকৰ মনত নিশ্চয় এটা হাৰ্ভেষ্ট ফেষ্টিভেল মানে কি মনত আহিছে। হাৰ্ভেষ্ট মানে হৈছে শস্য, ঠিক আছে, শস্যৰ লগত জড়িত উৎসৱ, বুজি পাইছানে? এতিয়া মেইনলি আমাৰ কি কোৱা হয় মাঘ বিহুটো পালন কৰা হয়। মাঘ বিহুৰ কথা মই দিছোঁ তোমালোকক, তোমালোকে লিখা মাঘ বিহু অলছ' ন'ন এজ ভোগালী বিহু ইজ
the Harvest Festival of Assam. It is celebrated in midnight January to mark the end of the harvesting season. অর্থাৎ মিড জানুৱাৰী অৰ্থাৎ 14-15 জানুৱাৰী মেবি পৰি যায় 14-15 তাৰিখত কি হয় এইটো ইংৰাজী কেলেণ্ডাৰমতে পৰি যায় মাঘৰ মাহৰ আমাৰ কি হয় 1 তাৰিখে প্ৰায় বিহু পালন কৰা হয় মেইনলি সো উৰুকা থাকে যি মাঘ মাহৰ 1 তাৰিখৰ আগৰ দিনটো কি কোৱা হয় উৰুকা কোৱা হয় উৰুকাতে এই বিহুটো পালন কৰা হয় celebrating in mid January to mark end of the harvesting season অৰ্থাৎ খেতি পথাৰৰ যি শস্য গুটোৱা হেগ হয় ধান কটা হেগ হয় হেবাবে এইটো কি মেইনলি বিহুটো পালন কৰা হয় অসমীয়াত এই বিহুটো তোমালোকে জানাই ভোগালী বিহু বুলিও কোৱা হয় ভোগ কৰা লাড়ু পিঠা পনা এইবোৰ পোৱা যায় মই তললৈ দি দিছো one of the eve of the festive people boil mezi আৰু মানুহ আমি শিশুবোৰে বা ডাঙৰলে কি কয় ডাঙৰ মেজি বান্ধে ন মেজি জুই পুৱাই পিছদিনা ফেলা ঘৰ বনাই উইথ hay and bamboo বা হেৰে আৰু লছনিৰে বনাই where they enjoy community feast tradition Assamese dishes like Assamese tradition dish like pitha laru sira doi and prepare kora hoy the festival is all about community bonding joy and expressing gratitude to the nature for a good harvest এখানে উত্তর মানে লিখি দিবা মই তোমালোকে দেখিছানে এনেকুৱা ধৰণৰ মাঘ বিহুত কি কৰা হয় দিয়া হয় তোমালোকে এখিনিও দি দিব পাৰা তোমালোকে অলপ ছবি টবি লিখি ধুনীয়াকৈ দিবা সম্পূৰ্ণ মাৰ্কস পাবা লাড়ু মুড়ি লাড়ু হয়নে দৈ মিঠাই লাড়ু তিলৰ লাড়ু নাৰিকলৰ লাড়ু ঠিক আছে এনেকুৱা ধৰণৰ কি কৰে ভোগালী বিহুত ভোগ কৰা হয় আৰু মেজি জুই এনেকৈ পোৱা হয় আৰু বিহু এনেকৈ নৃত্য কৰা হয় এনেকৈ পালন কৰা হয় মই এখিনি লিখি দিলো এতিয়া আমি কোৱেশ্চন আনসাৰখিনি কৰিম তোমালোকক এই চেপ্টাৰটো গামোচা এ ট্ৰেট অফ লাভ এই চেপ্টাৰটো তোমালোকক নাটক আকাৰে প্ৰকাশ কৰিছে এটা সিনাৰিও দিছে স্কেন দিছে কেইটামান সিন নম্বৰ 1 তাৰপিছত সিন নম্বৰ 2 দেখিছেনে এনেকৈ সিন নম্বৰ ওয়াইজ এখন তোমালোকক প্ৰায় ড্ৰামা টাইপ দিছে তোমালোকে এখিনি পঢ়ি লবা যদি এই চেপ্টাৰটো তোমালোকক ডিস্টিংক্টভাৱে এক্সপ্লেনেশ্যন লাগে তেনে কমেন্ট বক্সত জনাবা মই তোমালোকক ধুনীয়াকৈ এক্সপ্লেনেশ্যনটো কৰি দিম সিনাৰিটো কৰি দিম তোমালোক ক্লাছত শিক্ষকে এইটো বুজাই দিব সো ইয়াত থকা যিকেইটা 7টা সিন আছে তাইকেইটা কৰি তোমালোকৰ পেজ নম্বৰ 110ত তোমালোক কি দিয়া আছে কোৱেশ্চন আনসাৰবোৰ দিয়া আছে মই ধুনীয়াকৈ কোৱেশ্চন আনসাৰখিনি দি দিছো তোমালোকে কৰা বহি কিতাপটো ধুনীয়াকৈ কৰা আৰু কিবা যদি ভুল হয় অলপ শুধৰণি কৰি কমেন্ট বক্সত জনাই দিবা ঠিক আছে লেটস ফাইন্ড আউট হাউ মাচ উই হেভ আন্ডাৰস্টুড এতিয়া আমি কিমান বুজি পালো এই বিষয়ে আমি কোৱেশ্চন কিটা কৰি চাম who were waiting for bihu kune bihur babe opekha kori ase tente bola uttor gita tunege patke kori diu tumalok dia ase ki who were waiting for bihu kune bihur babe opekha kori asile Rumi and Babu were waiting for bihu jodi ei line re poriswa yet tumalake dekha baba waiting likha ase na kune koise etu Babu koise so Rumi aru Babu ki kori asile opekha kori asile bihur babe 2 number to dia ase who jump out of the bed বিছনৰ পৰা কোনে জাপ মাৰি উঠিছিলে তো ৰুমিয়ে বিছনৰ পৰা কি উঠিলে জাম্প মাৰি উঠিছিলে সো উত্তৰ লিখিবা ৰুমি জাম্প আউট অফ দা বেড এনে লিখিবা বেড মানে হৈছে বিছনা ঠিক আছে জাম্প মানে জানাই তোমালোকে তাৰপিছত কোৱেশ্চনটো তোমালোকক দিছে 3 নম্বৰটো হু ইনভাইটেড দেম টু পাৰফৰ্ম হুচৰি তোমালোকে জানানে এটো বিহুত স্পেশালি পালন কৰা হয় হুচৰি সো হুচৰি খেদে বিশেষকৈ ৰাতি নিশাৰ ভাগত খেদা হয় ঘৰে ঘৰে গৈ হুচৰি খেদে আৰু ইয়াত হুচৰি তোমালোকক দিছে হুচৰিয়ে সত আমি বিহু মাৰো যত দুবৰি নগজে তোত এনেকৈ এটা তোমালোকক হুচৰিৰ কিতাপত দিয়াও আছে পেজ নম্বৰ 105 তোমালোকে চালে গম পাবা সো জীৱন খুৰা আৰু মিনতি জেঠাই কি কৰিছিলে ইনভাইট কৰিছিলে দেম টু পাৰফৰ্ম হুচৰি খেলিবৰ বাবে ইনভাইট কৰিছিলে এটো তোমালোকৰ পেজ নম্বৰ 105 তোমালোকে এই বিষয়ে পাই যাবা তাৰপিছত প্ৰশ্নটো দিছে where did they go first to perform হুচৰি আৰু তেখেতসকলে যে ৰুমি বাবু মিংকি জুমি ইহঁতে প্ৰথমতে কাৰ্ড ঘৰত হুচৰি খেলিব গৈছিলে তেখেতসকলক যেহেতু জীৱন খুৰা আৰু মিনতি জেঠাই মাতিছিলে কিন্তু তেখেতসকলে মিনতি জেঠাই ঘৰত ফাৰ্ষ্ট হুচৰি পাৰফৰ্ম কৰিছিলে they went first to মিনতি জেঠাই's house to perform হুচৰি তাৰপিছত প্ৰশ্নটো দিছে 5 নম্বৰ who made delicious laddus
মিনতি জেঠাই মেড ডেলিচিয়াছ লাডুছ ডেলিচিয়াছ মানে সোৱাদযুক্ত লাডু কোনে বনাই সুধিছিলে সোৱাদযুক্ত লাডু মিনতি জেঠাই বনাই কেতিয়া এটো বিহুৰ সময়ত বনায় তাৰপিছত প্ৰশ্ন দিছে 6 নম্বৰত why was Babu sad Babu কিয় দুখিত অনুভৱ কৰিছিলে Babu was sad because he had lost his Aida's গামোচা which was a precious gift তাৰ মানে নাটকখনত তোমালোক লিখা আছে যে কি লিখা আছে বাবু নামৰ যি ক্যাৰেক্টাৰটো আছে চৰিত্ৰটো আছে বাবুক এখন গ্ৰেণ্ডফাদাৰ অৰ্থাৎ ককাই কি কৰিছিলে গামোচা এখন দিছিলে আৰু সেই গামোচাখন বাবু হেৰাইছিলে হেহে বাবু দুখ অনুভৱ কৰিছিলে কাৰণ সেই গামোচাখন বাবুৰ বাবে ভেৰি স্পেচিয়াছ গিফট আছিলে তাৰপিছত 6 নম্বৰটো তোমালোকক দিয়া আছে হাউ ডিড সুমন হেল্প বাবু সুমন নামৰ ক্যাৰেক্টাৰটো এটা চৰিত্ৰটো নাটকখনৰ বাবুক কেনেদৰে সহায় কৰিছিলে সুধিছে সুমন হেল্প বাবু বাই গিভিং হিম এন এক্সট্ৰা গামোচা ফৰ হিজ বেগ এখন কি কৰিছিলে সুমন নামৰ ল'ৰাজনে বন্ধুজনে এখন নতুন গামোচা এক্সট্ৰা তেখেতক কি কৰিছিলে দিছিলে আৰু গামোচাখন দি সহায় কৰিছিলে 2 number question to dia ase in the lesson gamusa a thread of love you have come across words like dhol pepa tokka these are the names of musical instruments played during bihu find out names of other musical instruments that are played during festival that your friends celebrate অর্থাৎ তোমালোকক এই লেসনটোত কি দিয়া আছে তোমালোকে বিহুত কি কি ধৰণৰ মিউজিক্যাল ইনস্ট্ৰুমেন্ট বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয় তোমালোকে এই লেসনটো পঢ়ি পালা জানে ঢোল পেপা টকা এটো কি হয় গগনা হয় এনেকে তোমালোকে পালা কিন্তু এতিয়া তোমালোক কি কৰিছে আৰু চাৰিটা ইনস্ট্ৰুমেন্ট মিউজিক্যাল সজুলিৰ নাম লিখিব দিছে বাদ্যযন্ত্ৰৰ নাম যেকিটা তোমালোকে তোমালোকৰ বন্ধু বৰ্গই পালন উৎসৱত ব্যৱহাৰ কৰে সো মই তোমালোকক দি দিছো কি হ'ব বাহি এটা লিখিব পাৰা তোমালোকে বি এ এইচ আই বাহি লিখিছে না ফুটা থাকে যে বাহি তাৰ পিছত কি হয় সিফুং বুলি কোৱা হয় বাহি আৰু নেক্সট কি ইনস্ট্ৰুমেন্ট লাগে কোৱাচোন কি লাগে তাল থাকে হা তাল কেনেকুৱা জানা তোমালোকে এনেকুৱা ধৰণৰ কাহৰ এনেকুৱা ধৰণৰ থাকে তাল এই দুটা শব্দ হয় বজালে তাৰপিছত কি কৰে নাচনী বিলাকে মূৰত লয় গগনা লয় গগনা এনেকুৱা ধৰণৰ এটা সজুলি হয় এনেকুৱা ধৰণৰ মিউজিক এটো মুখেৰে বজাব পাৰি আৰু এটা তোমালোকে লিখিবা সেৰজা বুলি এটা বস্তু আছে বাদ্যযন্ত্ৰ আছে এটো বজাব পাৰি বিহুত সো নেক্সট তোমালোকৰ বি নম্বৰটো দিয়া আছে ড্ৰ এ পিকচাৰ of any musical instrument তোমালোকে এটা পিকচাৰ লিখিব লাগিব মিউজিক্যাল ইনস্ট্ৰুমেন্টৰ আৰু তোমালোকে এটা ঢোল আৰু পেপা তোমালোকে এটা লিখিব পাৰা তাৰ তোমালোকে কি লিখিলা তাল জুৰি এটা ধুনীয়াকৈ আঁকিলা ঠিক আছে ধুনীয়াকৈ এনেকুৱা এজোৰ তাল এজোৰ আঁকি দিবা কি ধুনীয়াকৈ ৰছী বান্ধা থাকিব এনেকৈ তোমালোকে এজোৰ তাল এজোৰ ইয়াতে লিখি দিবা নেক্সট তোমালোকৰ 3 নম্বৰটোত এটা এনেকুৱা কোৱেশ্চন দি আছে UCOSIN এইটো শুদ্ধ ৰূপত লিখিব লাগিব এইখিনি টুকা পঢ়ি ইয়াত দিছে বাবু's mother is the sister of Anushka as father what is the relationship between Babu and Anushka the answer is hidden in the jumble word letter word jumble is a cousin hobo COUSIN hobo ঠিক আছে cousin তাৰপিছত তোমালোকৰ let's read বুলি কৈছে এটা পঢ়া বুলি কৈছে I am Harpal Singh মোৰ নাম হল হৰপল সিং I am from Punjab মই পাঞ্জাবত থাকো we celebrate বৈশাখী in the spring season বসন্তকালত আমি কি কৰো বৈশাখী উৎসৱ পালন কৰো it marks the beginning of the harvest season আৰু এটো harvest seasonত উদযাপন কৰা হয় and the solar new year in our state আৰু সূৰ্যৰ কি হয় solar মানে হল সূৰ্য যাতে নতুন বছৰ ভালকে কি হয় সূৰ্য পূজা কৰি এই উৎসৱ পালন কৰা হয় we prepare various types of sweets বহুত ধৰণৰ সোৱাদযুক্ত মিঠা তেখেতসকলে প্ৰস্তুত কৰে and dishes মানে খাদ্য like মাক্কি নামৰ খাদ্য মাক্কি কি ৰুটি তাৰ পিছত আৰু সাৰজো কা শাক চলে ভটুৰে বনায় বাদাম ক্ষীৰ বনায় তাৰপিছত গাজৰ কা হালৱা বনায় এইকেইটা কোনে বনায় এই খেতে হৰপল সিংহে বনায় কেতি কোট তেখেতৰ পাঞ্জাবত বুজি পাইছানে পাঞ্জাবত যেটো উৎসৱ পালন কৰা হয় তেতিয়া সময়ত এইকেইটা খাদ্য বনোৱা হয় তাৰপিছত তলত আৰু এটা দিয়া আছে তোমালোকক I am Venkata Rao
I am from Andhra Pradesh. এখেতৰ ঘৰ হল Andhra Pradeshত we celebrate Ugadi নামৰ ফেষ্টিভেল পালন কৰে great fun fair. This festival mark the beginning of the new year. নতুন বছৰ শুভাৰম্ভণিৰ কাৰণে এটো পালন কৰা হয় in our state. তেখেতৰ ৰাজ্যত we wear new clothes. তেখেতৰ নতুন সাজ পোছাক পৰিধান কৰে and make rangolis বনায় ৰংগোলী এনেকা বনায় দেখিছে ৰংগোলী তোমালোকে বনোৱা দেখিছে আৰু বিভিন্ন ৰঙেৰে বনায় we love feasting on Ugadi on feasting কৰি ভাল পায় the most important festive this important provisional to this হয় এখন ডিষ্টৰ নাম হৈছে Ugadir pasodi হয় নাম এ চাটনি আছে Ugadi pachodi is a mixer that represents a combination of 6 sensory experiences sweet sour salty bitter spicy special masala butter তাছত pungent একদম ছয়টা সামগ্ৰী মিক্সাৰ কৰি এটা ধুনীয়া সুস্বাদু খাদ্য বনায় ইয়াৰ পিছত তোমালোকৰ এখেতৰ কথা দিছে হেল্ল আই এম মুন্না ভাই হয় তেখেতৰ ঘৰ গুজৰাটৰ বিষয়ে ফেষ্টিভেল লিখা আছে সো মই ভিডিওটো বেছি দীঘলীয়া হৈ যাব সেইকাৰণে মই বেছি দীঘলীয়া কৰা নাই তাছত এখেতৰ নাম হ'ল ৰাধিকা কৃষ্ণন আৰু তেখেতৰ ঘৰ হ'ল কেৰালা তেখেতৰ নিজৰ কেৰালা উৎসৱটোৰ বিষয়ে ইয়াত লিখিছে তাৰ পিছত এখেত হ'ল মাৰ্থা চাংমা এখেত আৰু মাৰ্থা চাংমা ক'ত ঘৰ হয় মেঘালয়ৰ ঘৰ হয় আৰু মেঘালয়ত ওয়াংগালা যি উৎসৱ পালন কৰা হয় এই বিষয়ে ইয়াত লিখি দিছে মই এইখিনি পিছত তোমালোকক দি দিম তাৰ পিছত এতিয়া তোমালোকক সেইকেইটা চাই এইকেইটা ফৰ্ম ফিল আপ কৰিব লাগিব fill in the box says with detail describe from text that you have read কিতাপৰ পৰা যি পঢ়িলা এটা ইয়াত লিখিব লাগিব ফুড আইটেম কি হয় উত্তৰায়ণ ক'ত পালন কৰা আছে আমি পাই গৈছিলো ষ্টেট কি লিখিবা এটা কোনখন ৰাজ্যত পালন কৰা হয় আৰু ফুড আইটেম লিখিব লাগিব সো মই ধুনীয়াকৈ লিখি দিছো চোৱা বি নম্বৰ যিকেইটা দিয়া আছে পেজ নম্বৰ 113 এইকেইটা কৰিম এইকেইটাৰ প্ৰথমটো কি হ'ব ইয়াত উত্তৰায়ণ কোন ষ্টেটত পালন কৰা আছে এইটো গুজৰাট আমি অট'মেটিকলি অলপ আগতে পঢ়ি আছো গুজৰাট তোমালোকে এনেকৈ লিখা গুজৰাট লিখিবা সো ইয়াতে কি খাদ্য স্পেশাল ফুড বনোৱা আছিল মই লিখি দিছো এটো লিখিবা UNDHIYA উন্দিয়া বুলি এটা খাদ্য আছে সো সিক্কি বুলি আছে CHIKK সিকিটা জেলেবিটো লিখিব পাৰা উগন্দিটো ক'ত পালন কৰা হয় উগন্দি কোৱাচোন অন্ধ্ৰ প্ৰদেশ উগন্দি ক'ত পালন কৰা হয় অন্ধ্ৰ প্ৰদেশ এটা লিখিবা PRA হ'ব দেই PRADESH অন্ধ্ৰ প্ৰদেশ আৰু ইয়াত স্পেশাল খাদ্যটো কি হয় পাকুদি বুলি কোৱা হয় পাকুদি H হ'ব এইটো CHODI PACHODI তাৰ নেক্সট টু বৈশাখীটো ক'ত হ'ব পাঞ্জাব এটো আমি অলৰেডি পাই গৈছো এইবিলাক সব পাঞ্জাব সো এটো কি হয় চলে ভটৰি হয় কি স্পেশাল ফুড চলে ভটৰি আৰু কি আছিলে মাক্কি কি তৰকাৰী হয়নে এটা লিখি দিছো তোমালোকে লিখিবা মাক্কি কি ৰুটি এনেকুৱা ধৰণৰ আছিলে তাৰ পিছত ওয়াংগালাটো কি হয় মেঘালয়ত হয় ওয়াংগালা ক'ত হয় মেঘালয়ত পালন কৰা হয় আৰু ইয়াৰ স্পেশাল ফুডটো কি হয় বেম্বো সুট কাৰি তাৰ পিছতে আৰু এটা আছে তাতে ৰাইস কেকও বনোৱা হয় ৰাইস কেক এটো লিখিব পাৰা তাৰ পিছত বিশুটো হ'ব আপোনাৰ কেৰালাত তোমালোকে পাইছা এটো সাউথ ইন্ডিয়ান হয় উৎসৱ হ'ব কেৰল সো এটো মেইন কি কোৱা হয় বিশু কাট্টা বুলি এটা বিশেষ আহাৰ আছে এটো তোমালোকে ইয়াত লিখি দিবা বিশু কাট্টা আৰু বহুত ফুড আছে এটো তোমালোকে লিখিব নালাগে এটা লিখি দিলে হৈ যাব সো নেক্সট 5 নম্বৰ তোমালোকে চোৱা 5 নম্বৰ তোমালোকে এনেকৈ ধৰণৰ দিয়া আছে বক্স এটা ইয়াত দিয়া আছে উগন্দিটো দেখিছানে এই উগন্দিটো ওৱৰ্ডটো ইয়াতে দিয়া আছে ধুনীয়াকৈ নেক্সট তোমালোকক কি বিচাৰিব দিছে এটো গুদি পাদৱা এইকেইটা ওৱৰ্ড ধুনীয়াকৈ দিয়া আছে উৎসৱ এইকেইটা মই ধুনীয়াকৈ বিচাৰি দিছো তোমালোকে লিখি ল'বা মই তোমালোক গোটেইকেইটা চিন দিছো ঠিক আছে ইয়াত থকা যি তলত হেকৰ ফালে আছে এইকেইটা তোমালোকে এই চিন কেইটা ধুনীয়াকৈ নিজেও দি ল'বা নিজে একচুয়ালি নিজে ট্ৰাই কৰিবা ট্ৰাই কৰি নোৱালে এই ভিডিওটোৰ পৰা চাই তোমালোকে লিখিবা ঠিক আছে ইয়াতে এটা দি আছে ইয়াত এটা এনেকৈ গোটেইকেইটা মই দিছো নৱৰাত্ৰি বিশু ঠিক আছে বৈশাখী উগন্দি তাৰপিছত গুদি পাদৱা এইখিনি ধুনীয়াকৈ দি দিছো তোমালোকে বঢ়িয়াকৈ লিখি লোৱা
আমাৰ প্ৰশ্নটোলৈ চোৱা work in pair দলগতভাৱে কামটো কৰিব দিছে you have read about different festival in India বিভিন্ন উৎসৱৰ বিষয়ে তোমালোকে অলৰেডি পঢ়ি আহিলা now name a few festival you celebrate তুমি কি কি উৎসৱ সেলিব্ৰেট কৰা তাৰ বিষয়ে লিখিব দিছে talk about the common practices in the festival that you celebrate with those of others আৰু তোমালোকক কিছুমান কমন প্ৰেক্টিস লিখিব দিছে কমন অভ্যাস কি কি তোমালোকে কাম কি কি কৰা এইবিলাক লিখিব দিছে উৎসৱটোত এই উৎসৱ কি কি কৰা মই অলৰেডি মাঘ বিহুৰ বিষয়ে তোমালোকক ফাৰ্ষ্টতে লিখিয়ে দিছো তবে এইটো তোমালোক দলগত কামৰ তবে মই অলপ লিখিছো তোমালোকে এনেকে লিখিবা তেবুটি থকা 114 নম্বৰ পেজত যেটো তোমালোকৰ টাস্ক দি আছে এই টাস্কটোৰ এই মই কোৱেশ্চনটো এনসাৰ কৰিম ইট ইজ গিভ মি name a few festival you celebrate কিছুমান few কেইটামান উৎসৱৰ নাম তোমালোকক লিখিব দিছে যেটো তুমি সেলিব্ৰেট কৰা উদযাপন কৰা talk about the common practices in the festival that you celebrate with those of other আৰু এই বিষয়ে তোমালোকক কি কৈছে যি ফেষ্টিভেল তোমালোকে সেলিব্ৰেট কৰিলা কমন প্ৰেক্টিস কিছুমান কমন কথা কিছুমান তোমালোকে কি কৰিব দিছে আলোচনা কৰিব দিছে সো এনসাৰটো এনেকৈ লিখিবা we celebrate several festival like Magh Bihu Diwali Durga Puja আমি বিভিন্ন ধৰণৰ উৎসৱ পালন কৰো যেনে ধৰণৰ কি হল মাঘ বিহু তাৰপিছত দিৱালী তাৰপিছত কি হৈছে দুৰ্গা পূজা তাৰপিছত ইয়াত লিখিছো one of my favorite festival is Magh Bihu আৰু তাৰপিছত এটা favorite প্ৰিয় উৎসৱ হৈছে মাঘ বিহু which is a harvest festival of Assam যেটো আমাৰ শস্যৰ লগত জড়িত এটা উৎসৱ we light mezi bonfires enjoy traditional food like pita laru spend time with families and friends this is quite similar to pongal in Tamil Nadu tarpisot likhiba lohri in Punjab tamane ei ami je Magh Bihu utsav palon koru ei utsavtur pongal utsav logote lohri utsavor logot jitu Punjabot celebrate kora hoy aru pongal Tamil Nadu celebrate kora tar logot সমপৰ্যায়তে উদযাপন কৰা হয় আৰু এই উৎসৱত লাৰু পিঠা আদি কি হয় বনোৱা হয় লগতে মেজি জুই কি হয় মেজিটো জুই লগোৱা হয় আৰু জুই তাপটো আমি লওঁ তাৰপিছত where people also celebrate the harvest season and cook special traditional food বিশেষ ধৰণৰ কি সুস্বাদু খাদ্য বনায় and offer thanks to nature আৰু নেচাৰক ধন্যবাদ দিয়ে প্ৰকৃতিক ধন্যবাদ দিয়ে just like in Diwali যেনে ধৰণৰ দিৱালী দৰে where people light lamps and celebrate together in Magh Bihu we also gather around fires eat delicious meals and enjoy community bonding তাৰপিছত তোমালোকৰ ডায়েৰী লিখাৰ এটা প্ৰেক্টিস দিছে তোমালোকৰ নিশ্চয় ডায়েৰী লিখা বিদ্যালয়ত ডায়েৰী লিখাৰ এটা প্ৰেক্টিস তোমালোকক দিছে let's read page of Babu's diary বাবুৰ ডায়েৰী যিখন কিতাপ আছে তাৰ এটা পেজ তোমালোকক ইয়াত দিছে তাৰপিছত ইয়াত এই ডায়েৰীখন লিখিছিলে সানডে তাৰপিছত কিমান তাৰিখ আছিল 13 এপ্ৰিল 2025 তাৰিখে লিখিছে ডিয়াৰ ডায়েৰী what a day it was we all had been waiting in for this day of the year we perform হুচৰি in the neighborhood উৎসৱ চুবুৰীয়াত আমি কি কৰিছো হুচৰি উৎসৱ পালন কৰিছো বুলি কৈছে তাৰপিছত we had আমি the great time eating laddus etuta pal homoy asile laddu khwa pitha khwa jolpan khwa and what not aru ki je khwa nai minoti jethai created as mouth watering delicious I forgot my gamosa at home gamosa ghor pahori goise aru mitare jethai khwa khadyo kotha ya likhise ekin dai likhise aru tumalok tolot beat moi man poina thako video bahut dikole hoy thakibo b number tumalok ki koise eta task dise now right diary entry describing how you celebrate your favorite festival তুমি তোমার প্রিয় ফেস্টিভ্যালটো কেনেদৰে সেলিব্রেট কৰিলা তাৰ বিষয়ে তোমালোকক বাবু ডায়েৰী হেল্প লৈ বাবু যে বোৰ্ড ডায়েৰী লিখিছে তাৰ পৰা হেল্প লৈ ইয়াত তোমালোকক লিখিব দিছে তোমালোকক মই ধুনীয়াকৈ ইয়াত দিছো লিখিবা তোমালোকে এইটো টিউজডে কি লিখিবা টিউজডে লিখিবা 15 জানুৱাৰী ইয়াত ধুনীয়াকৈ দি দিছো তোমালোকে লিখা ডিয়াৰ ডায়েৰী what a joyful day it was এখিনি তোমালোকে ধুনীয়াকৈ পঢ়ি লবা মই পঢ়ি নাথাকো বহুত দীঘল যাব ভিডিওটো তোমালোকে ভিডিওটো পজ কৰি তোমালোকৰ এখিনি কথা ক'ত লিখিবা ইয়াত লিখি দিবা তোমালোকৰ এই যে আছে এই পেজটো তোমালোকে লিখিবা লিখি শিক্ষকক তোমালোকে দেখুৱাই দিবা ঠিক আছে নেদেখুৱাকৈ নাথাকিবা
তাৰপিছত ইয়াৰ পিছত আমি কুৱেশ্যন নম্বৰ 8 লৈ আহিছো কি দিয়া আছে চোৱা মিস্টাৰ নন্দিনী ৰাও ইজ ক্লোজ ফ্ৰেণ্ড উইথ ৰুমি এণ্ড বাবুজ মাদাৰ বাবুৰ মাক আৰু ৰুমিৰ লগত কি আছিলে বেষ্ট ফ্ৰেণ্ড আছিলে আৰু পাপৰি বৰুৱা এই তাইৰো কি আছিলে মিস্টাৰ ইজ ক্লোজ আছিলে মানে বহুত আত্মীয় আছিলে ঠিক আছে এটা টেলিফোনিক বাৰ্তা হৈছিলে ঠিক আছে এই কনভাৰসেচন হৈছিলে এটা টেলিফোনিক আৰু এই টেলিফোনিক বাৰ্তাটোৰ ওপৰত ভিত্তি কৰি এই কুৱেশ্যন কেইটা তোমালোকক এনসাৰ কৰিব দিছে সো ইয়াত দিয়া আছে চক দ্য ৰাইচ ফৰ 1 আৱাৰ 2 আৱাৰ আৰু যেটো ইয়াত শুদ্ধ হয় এই দুটাৰ ভিতৰত সেইটো তোমাক আন্ডাৰলাইন কৰিব দিছে সো ইয়াত 2 আৱাৰটো শুদ্ধ হ'ব কভাৰ দ্য ৰাইচ পাউডাৰ উইথ এ ৱেট এটো কি হ'ব উইথ এ ৱেটটো শুদ্ধ হ'ব মানে চালটো যেটো আমি পিঠা বনাবৰ কাৰণে কি 1 ঘণ্টা নহয় আমি প্ৰায় 2 ঘণ্টা মান কি কৰিব লাগে চালটো ভিজাই থব লাগে তাৰ পিছত কি কৰিব লাগে এটো পাউডাৰ কৰিবৰ কাৰণে cover the rice powder with wet etu good hobo tarpisot dia ase coarse grate the sesame seeds etu good hobo tarpisot dia ase add jaggery to the rice powder etu yare kontu good hobo etu sesame seed powder etu good hobo tar separate the ground rice flour on a paper etu tawa tomala banaba lagibo etu good hobo next tomorrow 9 number to le swa 9 number to tomorrow ki dise notice koribo dise sound c letter to sound notice koribo dise jone sentence wise ki hoy c letter to sound different hoy beleg hoy thik ase c with a can call came claim swa c a logot a bhal to jug hol lage c to sound ki hoise akar beleg hoise no can ko sound ase ঠিক তেনেকে ইয়াত সোয়া প্ৰথম ছ উচ্চাৰণ হ'ব ই ফাইলটো লগত লগলে কি হয় প্ৰথম শব্দৰ উচ্চাৰণ হ'ব যেনে সেল ৰিসেস সেলিব্রেট পারফরম্যান্স দেখছেনে শব্দৰে উচ্চাৰণ হৈছে ঠিক তেনেকে উইথ সি উইথ আই ভাইলটো লগত সি টু লোক লাগিলে কেনেদৰে উচ্চাৰণ হ'ব স সিটি সার্কেল এক্সাইটেড ডেলিশিয়াস দেখছেনে এটো তোমালোকক লক্ষ্য কৰিব দিছে সি উইথ ওৰ লগত হলে কেনেকুৱা হ'ব ক উচ্চাৰণ হ'ব come cover welcome encourage দেখিছানে এনেকুৱা ধৰণৰ উচ্চাৰণটো মানে লক্ষ্য কৰিব দিছে তাৰ পিছত সি উইথ ইউ লগত কেনেকুৱা উচ্চাৰণ হয় কিউৰ কিউট কালচাৰ কিউৰিয়াস দেখিলানে উচ্চাৰণবিলাক কি হয় ভাৱৰ লগত সি উচ্চাৰণটো বেলেগ হয় তোমালোকক কি কৈছে বি নম্বৰটো দিয়া আছে পেজ নম্বৰ তোমালোকৰ এখন 16 দিয়া আছে listen to your teacher saying the following two words from the lesson to hydra or concern to delicious sorry to delicacies etu sound koribo dise to delicacies dey delicious no delicacies etu tumalok korise aru find out more such word and say them aloud aru keta man enuka kitabor pora tumalok word basi ulabor dise so c to sound bele koise মই তোমালোকক দি দিছো ঠিক আছে সি নম্বৰ উত্তৰটো So the number 2 mala enake likhiba worry trouble distress treats etc egida likhi diba hoi jabo ami no 10 number to le aiso let's learn about the types of sentence ke prokar hoy ei biko types of sentence mane ase bakyo thik ase bakyo ke prokar hoy etu tumalok yat জনাই দিব ইয়াত তোমালোকক তিনটা প্ৰকাৰ বাক্য ইয়াত অলৰেডি তোমালোক দিয়া আছে ঠিক আছে সৰি চাৰিটা প্ৰকাৰ বাক্য দিয়া আছে যেটো এসাৰ্টিভ সেন্টেন্স হয় তাৰ পিছত নেক্সট কি আছে ইন্টাৰোগেটিভ সেন্টেন্স হয় তাৰ পিছত নেক্সট কি দিয়া আছে ইম্পাৰেটিভ সেন্টেন্সেস তাৰ পিছত এটো হল এক্সক্লেমেটৰী সেন্টেন্স ঠিক আছে মানে চাৰি প্ৰকাৰ সেন্টেন্স দিছে মই তোমালোকক ধুনিয়াকে দি দিছো সোৱা ইয়াত থকাকে ইয়াতকে বেটাৰ মই তোমালোকক বুজাই দিছো এই ভিডিওটো সোৱা তোমালোকে তাৰ পিছত আমি এইখিনি চাই এইকেইটা কোৱেশ্যনৰ এনসাৰ কৰিম তোমালোকক যেটো পেজ নম্বৰ 170 আছে এইকেইটা কোৱেশ্যনৰ এনসাৰ কৰিম So এটা সেন্টেন্স কে প্ৰকাৰ আমি পালো সো আমি প্ৰথমতে কি শিকিম এসাৰ্টিভ সেন্টেন্স মানে কি শিকিলাম ঠিক আছে তোমালোকক মই ধুনিয়াকে দি দিছো एग्जांपल हो assertive sentence to কি কয় ইংলিশত so a sentence that makes a statement or express an idea opinion or fact it ends with a full stop জিবিলা বাক্য কি হয় ফুল স্টপত এন্ড হয় আৰু কি হয় কোনো তথ্য ঠিক আছে মতামত বা ধাৰণা প্ৰকাশ কৰে হেব্ৰকে কি বুলি কোৱা হয় assertive sentence বুলি কোৱা হয় যেনে তোমালোকক উদাহৰণ ইয়া দি দিছে দুটা কি দিয়া আছে এটো মিংকি সুমন এন্ড জুমি are waiting
ঠিক আছে নেক্সট কি দিছে she often treats us with delicious ladus এবিলা কি হয় assertive sentence or example হয় তোমালোকে যদি আৰু বেলেগ example চাব বিচাৰে তেতিয়ালে চাব পাৰে এটা যেনে ইয়াত দি আছে just rises in the east তাৰ পিছত দি আছে I like to play football এবিলা হল কি তোমালোকৰ assertive sentence বৰ্ণনামূলক বাক্য ঠিক আছে I like to play football she doesn't eat fish এবিলা হল কি তোমালোকৰ assertive sentence next তোমালোকৰ sentence টো কি দি আছে next তোমালোকৰ কিতাপত কি দি আছে interrogative sentence ঠিক আছে interrogative sentence ত তোমালোকে কি দুটা example দিছে where is my gamusa এটো প্ৰশ্নবোধক চিন আছে তাৰপিছত how did you manage without this gamusa দেখিছে না প্ৰশ্নবোধক আহিছে হেকত এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় সো তোমালোকে যদি মই ভালদৰে দেখাই দিও ইয়াত চোৱা ডেফিনিশন টো তোমালোকে চালে বুজি পাবে এনে বাক্য যিয়ে প্ৰশ্ন কৰে এইবোৰৰ হেকত প্ৰশ্নবোধক চিহ্ন থাকে এইবোৰ কি বুলি কোৱা হয় ইন্টাৰোগেটিভ সেন্টেন্স বুলা হয় কিতাপত থাকিব বাহিৰত তোমালোকক কিছুমান এক্সাম্পল লাগে যেনেকুৱা what is your name do you like sweet তুমি মিঠা ভাল পোৱা নে ঠিক আছে where do you live এবিলা কি হ'ব প্ৰশ্নবোধক চিহ্ন থকা ইন্টাৰোগেটিভ সেন্টেন্স next তোমালোকক কি দিয়া আছে here two other sentence আছে আৰু দুটা কি আছে imperative sentence ৰ কথা দিয়া আছে so imperative sentence দুটা উদাহৰণ কিতাপত দিয়া চাই লও আমি come what's up and have some জলপান তাৰপিছত কি আছে get ready soon ভালদৰে জানিব বিচাৰিছে এটা আদেশ বাচক বাক্য বুলি কোৱা হয় imperative sentence বোৰ a sentence state give us a command request advice ঠিক আছে অনুৰোধ আদেশ দিয়া এইবোৰ কি বুলি কোৱা হয় সৰি উপদেশ এইবোৰ কি বুলি কোৱা হয় যি দিয়ে এইবোৰ কি বুলি কয় দিয়া আছে एग्जांपल দিয়া আছে এইবিলাকক কি কোৱা হয় তোমালোকৰ 3 নম্বৰ সেন্টেন্স টাইপটো ইম্পাৰেটিভ সেন্টেন্স সো ইয়াত एग्जांपल দিছো প্লিজ ক্লোজ দা ডোৰ এটা অৰ্ডাৰ সূচক বাক্য প্লিজ কৈছে সো অনুৰোধ সূচক হ'ব সিট ডাউন দেখিলানে সিট ডাউন ডোন্ট টাচ ইট এইবোৰ কি হ'ব ইম্পাৰেটিভ সেন্টেন্সৰ एग्जांपल class তোমালোকক দিয়া আছে কি exclamatory sentence যেনে oh no my gamusa wow your performance was wonderful এবিলা হল কি sentence exclamatory sentence সিটো অসমে তোমালোক কোৱা হয় কি কোৱা হয় বিস্ময়বাচক বাক্য বুলি কোৱা হয় so a sentence that express strong emotions such as surprise joy anger sadness এবিলা ঠিক আছে এনে বাক্য যে বিস্ময় আনন্দ বিখ্যাত বা অন্য প্ৰবল অনুভূতি প্ৰকাশ কৰে ই বিস্ময়বোধকৰ চিহ্ন এক্সক্লেমেটৰী চেন যেটো হয় এটো ওৰে শেষ হয় ঠিক আছে সো एग्जांपल যদি চোৱা কিতাপত থকা বাহিৰত তোমালোকে চোৱা what a beautiful day it is দেখিলানে এক্সক্লেমেটৰী চেন টু দিছে হাৰি we won the game আমি কি কৰিলো খেলত জিকিলো বা আমি খেলত জিকিলো এটো এক্সক্লেমেটৰী চেন টু থাকে সো ইন্টাৰোগেটিভত কি থকা আছিল ইন্টাৰোগেটিভত কি থকা আছিল কোৱেশ্চন মাৰ্ক থকা আছিল তাৰ পিছত তোমালোক এছাৰটিভত কি মেইনলি ডট থাকে ন বৰ্ণনামূলক বাক্য ঠিক আছে সো আই হোপ তোমালোকে ভালদৰে এখিনি গুটে কি বুজি পাইছা সেন্টেন্সৰ বিষয়ে এতিয়া আমি কিতাপত থকা কোৱেশ্চন এটা কৰিম যেটো বি নম্বৰ দিছে পেজ নম্বৰ 117 ৰাইট ডাউন দা টাইপ অফ সেন্টেন্স কি টাইপত দুই সেন্টেন্স পৰিছে so first to say this is since open in Rumi and Babu's room etu directly tumale gomme paisa dot ase gotike tumaloke subida hobo etu ki sentence hobo assertive sentence hobo etu ki hobo assertive sentence a double s e r t i v e assertive ki hobo sentence hobo etu thik ase assertive sentence hobo এটো কি হ'ব কোৱেশ্চন মাৰ্ক দেখা পাই তুমি গম পাই গৈছে ইন্টাৰোগেটিভ সেন্টেন্স হ'ব বুলি হাউ ওয়াজ ইওর ডে তোমাৰ দিনটো কেনে হ'ল এটো কি হ'ব ইন্টাৰোগেটিভ i n t e ডাবল r o g a t i v e ইন্টাৰোগেটিভ সেন্টেন্স হ'ব এটো কিয় এটো কোৱেশ্চন মাৰ্ক আছে ঠিক আছে কাম ইনসাইড এনজয় ৰঙালী বিহুস কি দিছেটো delicious etu ki sentence hobo imperative sentence hobo ঠিক আছে কাম এটো অনুৰোধসূচক বাক্য সো এটো কি hobo imperative I M P E R A T I V E imperative sentence hobo ঠিক আছে
তোমালোক বহুত কষ্ট কৰি ভিডিওটো দি আছো তোমালোকে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবা আকৌ এটো কি হ'ব এক্সক্লেমেটৰী চিনটো দেখি গম পাইছা তোমালোকে এটো কি হ'ব এক্সক্লেমেটৰী সেন্টেন্স হ'ব ex এটো হয় x e x c l a m a t o r y exclamatory sentence এটো মানে ধুনীয়াকৈ লিখিবা এখিনি নিচে কেইটামান সেন্টেন্স লিখিব দিছে মই যিগিটা তোমালোকক অলৰেডি দেখাই দিলো যে एग्जांपल হেগিটা লিখিলেও হ'ব ইয়াত তোমরা হেগিটা ইয়াত লিখি দিবা মই অকমান আগতে যে সেন্টেন্সৰ টাইপ বুজানতে উদাহৰণ দিছিলো হেগিটা ইয়াত লিখি দিবা বা তোমালোকে যদি হেগিটা কিতাপৰ পৰা তোমালোকে সহায় লৈ লিখিব পাৰা লেসনটোৰ পৰা পাঠটোৰ পৰা সহায় লৈ যেনে মই লিখিছো রুমি এন্ড বাবু টু জয়েন দা গ্ৰুপ এটো লিখিব পাৰা রুমি এন্ড বাবু ঠিক আছে রুমি এন্ড বাবু give to join the group এনেকে লিখিব পাৰা তোমালোকে এনেকে নিজে কিছুমান এটো তোমালোক হোমৱৰ্ক থাকিলে মই অলৰেডি দি দিছো তাৰ পৰা তোমালোকে লিখিব পাৰা নেক্সট কি দিছে তোমালোকক ইন্টাৰোগেটিভ সেন্টেন্স লিখিছে সো মই কিতাপৰ পৰা হয় লিখিছো বাবু what's wrong কি বলিছে what's wrong এনেকে লিখিব পাৰা তাৰ পিছত ইম্পাৰেটিভ তাৰ নেক্সট তোমালোকে কি লিখিব দিছে imperative sentence to ki likhiba tumalage oh thakibo lagibo na no dear children please come ene likhiba etu tumalage homework thakile thik ase etu etu comma sin diba le diba tar bisot tumalage exclamatory dise exclamatory tumalage likhiba pra I have been waiting for এনেকে লিখিব পাৰা ঠিক আছে তোমালোকে এক্সক্লেমেটৰী সেন্টেন্সটো ইতিমধ্যে শিকাই দিছো তোমালোকে মই বুলি এটা দি দিছো I have been waiting for weeks তোমালোকে এটো হোমৱৰ্ক থাকিল মই অলৰেডি দিয়া আছে তোমালোকে লিখিবা এটা তোমালোক কি দিছে read the lesson পঢ়িব দিছে লেসনটো fill up the table on noun pronoun verb আৰু adjectives লিখিব দিছে মই noun pronoun verb adjectives অলৰেডি মোৰ ভিডিওত অন্য ভিডিওত দিয়া আছে ধুনীয়াকৈ এক্সপ্লেনেশন যিদৰে মই আজি সেন্টেন্সৰ এক্সপ্লেনেশন তোমাক দিছো সো নাম বুজোৱা শব্দকে কি কোৱা হয় noun বুলি কোৱা হয় যেনে কি হ'ব room টো কি হ'ব কিতাপৰ পৰা লিখিব দিছে লিখিছো room বুজিছে তাৰ পিছত হ'ব আপোনাৰ snake বুলি কি হ'ব নাম বুজোৱা শব্দ নাউন হ'ব যেনে ৰাম ঠিক আছে বাবু এবিলা কি হ'ব নাউন হ'ব ঠিক আছে pronoun নাউনৰ ফলনি ব্যৱহাৰ হোৱা পদকে কি হয় pronoun বুলি কয় যেনে I ঠিক আছে we they এবিলা হ'ব কি pronoun verb ক্ৰিয়া verb মানে হৈছে ক্ৰিয়া যিবিলাক কৰা বুজায় ঠিক আছে যেনে go ন কোনোটা বস্তু হোৱা বা কৰা বুজায় তাতে টেক এবিলা কি হ'ব ইয়াৰ एग्जांपल বুজি পাইছা নে ধুনীয়াকৈ এটা লিখিবা তোমালোকে পাৰিবা যেনে আৰু তোমাৰ বহুত ধৰণৰ আছে ৰান লিখিবা তাৰ পিছত দিছে এডজেক্টিভছ মানে উপমা যেনে ধৰা হ'ল ডেলিচিয়াছ ন ডেলিচিয়াছ তাৰ পিছত গ্লেড বিউটিফুল এবিলা কি হ'ব এডজেক্টিভছ হ'ব পেজ নাম্বার 118 2 নম্বৰ দিছে ফ্রেম সেন্টেন্স উইথ দ্য ওয়ার্ডস দ্যাট ইউ হ্যাভ রিটেন তোমালোকে যে এই শব্দগিটা যে লিখিলা এই শব্দগিটা ব্যৱহাৰ কৰি কি কৰিব দিছে তোমালোকক এই শব্দগিটা ব্যৱহাৰ কৰি কিছুমান বাক্য ইয়াত তোমালোকক লিখিব দিছে মই লিখি দিছো তোমালোকক এনেৰে লিখা ইয়াত লিখিব দিছে আটাইগিটা মানে ভার্ব এডজেক্টিভস নাউন আৰু pronounৰ ইয়াত লিখিব দিছে যিগিটা তোমালোকে ইয়াত লিখিলা এইগিটাৰ ওপৰত বাক্য তোমালোকক ইয়াত লিখিব দিছে তোমালোকক দি দিছো room my room is clean babu's favorite festival is Magh Bihu I always go to school we play football I go to the shop every day run I always run in the morning delicious pita is delicious glad I am glad I invited you এতিয়া 12 নম্বৰ টুলে সোৱা 12 নম্বৰ কি দি আছে 12 নম্বৰ notice the underlined part in the following sentence underline কৰা sentence টো মন কৰিব দিছে তাৰ পিছত ইয়াত তোমালোকে এইটা লিখিব দিছে সো ইয়াত মই লিখি দিছো get ready hand over find out তাৰ পিছত bow down কিতাপৰ পৰা লিখিব দিছে চাই
ঠিক আছে এতিয়া সি জাম্প আউট অফ হার বেড when she hears her friends talking যেতিয়া কথা কৈ থকা শুনিছিলে বন্ধুসকলে তাই বন্ধুসকলে তেতিয়া কি কৈছিলে জাপ মাৰি উঠিছিলে হিয়া জাম্প ইজ এ পাৰ্সেল ভার্ব ঠিক আছে ফ্রেজেল ভার্ব বুলি কয় এই ফ্রেজেল ভার্ব তোমালোক কিতাপৰ বাছি ল'ব আছে এটা ফ্রেজেল ভার্ব তোমালোক আৰু বহুত ফ্রেজেল ভার্ব আছে তোমালোকে কিটা লিখি ল'বা